ঠিক আছে ঠিক আছে ঠিক আছে আজি আমি আমাৰ চৰঞ্চলত 9টামান ৰেচ প্লেটফৰ্ম আছে। ভেৰামাৰা, জেনেৰালগা, শিশুমাৰা, নিপুৰলগা, কালিৰালগা, বিভিন্ন ঠাইত আমাৰ যিখিনি ৰেচ প্লেটফৰ্ম আছে, সেই সকলো ৰেচ প্লেটফৰ্ম আমি যোৱা সম্ভৱ নহ'ল, যিহেতু আমাৰ বেলেগ প্ৰগ্ৰাম আছে। সেইকাৰণে আমি কেইটামান প্লেটফৰ্মত গ'লোঁ আৰু তাত গৈ যিখিনি সমস্যা আমি দেখা পাইছোঁ, বিভিন্ন সমস্যা তাত দেখা পাইছোঁ। বেচিকেলি তাত খাদ্যৰ যিটো প্ৰব্লেম আছিল, আজি সেইবিলাক ৰিলিফ ডিষ্ট্ৰিবিউশ্যন হৈ আছে। যিখিনি গৰু খাদ্য বা পশু খাদ্য আছিল, সেইখিনি আজি আবেলিৰ পৰা ডিষ্ট্ৰিবিউশ্যন হ'ব। এইবিলাকৰ লগতে আমি আৰু কিছুমান সমস্যা ইয়াত আছিল, যিখিনি আমাৰ ধৰক মানে অংগনবাদী পোৱা নাই, টয়লেটৰ ব্যৱস্থা দিয়া হৈছে, খোৱা পানীৰ ব্যৱস্থা দিয়া হৈছে, এতিয়া হেল্থ হাজাৰ্ডৰ ব্যৱস্থা তাত কৰা হ'ব। সকলো সমস্যা আমি জিলা আয়ুক্ত, জিলা উপায়ুক্ত, আমাৰ চক্ৰ বিষয়া, আমাৰ অফিচাৰ যিজন আছিল চাৰ্কেল অফিচাৰ, গোটেইখিনি আমি ডি চি চাৰ্কেল অফিচাৰ গোটেইখিনি কৰিছোঁ। ইমিডিয়েট তাত ভেটেনাৰী টিম কেনেকৈ পঠোৱা যায়, অংগনবাদী টিম কেনেকৈ পঠোৱা যায়, তেখেতসকল যি সমস্যা, সেই সমস্যাবিলাক কেনেকৈ সমাধান কৰা যায়, তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু মই আশা ৰাখিছোঁ যে এই সকলোবিলাক সমস্যা সমাধান হ'ব। আমি কিন্তু সকলো প্লেটফৰ্মত যাব পৰা নাই, যিকেইটাত গৈছোঁ বাকীখিনিত সকলো ব্যৱস্থা সম্পন্ন কৰিবৰ কাৰণে উপায়ুক্তৰ লগতে যিখিনি বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলক নিৰ্দেশ দিয়া হৈছে, যাতে তেখেতসকলে ইমিডিয়েট সকলো সমস্যা সমাধান কৰে। তাত যাতে পশুৰ বেমাৰৰ কথা আমি দেখিছোঁ, সেইবিলাক যাতে নিৰ্মূল কৰিব পাৰোঁ, ভেটেনাৰী ডিপাৰ্টমেণ্ট পঠাই আমি সকলো ব্যৱস্থা আমি লৈ আছোঁ যুদ্ধতৰকালীনভাৱে, আৰু এই মানুহবিলাকক এটা সকাহ দিবৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। ঠিক আছে